শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আজি 21 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু শ্বহীদৰ প্ৰতিমূৰ্তি। 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহি ব্ৰিটিছৰ গুলীত মৃত্যুক আঁকোৱালি লোৱা ঢেকিয়াজুলিৰ শ্বহীদ মনবৰনাথ, কোমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খহুলী দেৱী, মণিৰাম কছাৰী, লেৰেলা কছাৰী, হৰুনাথ চুতীয়া, দয়াল পানিকা, মংগল কুৰকুৰ স্মৃতিত প্ৰায় 11,93 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় এই শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু শ্বহীদসকলৰ প্ৰতিমূৰ্তি। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানৰ লগত সংগতি ৰাখি নৱনিৰ্মিত অত্যাধুনিক সন্মিলন কেন্দ্ৰ কক্ষত এখনি সভা অনুষ্ঠিত হয়। এই সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ৰাইজ সমন্বিতে সকলোকে সম্বোধন কৰি 1942 চনৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা প্ৰতিগৰাকী বীৰ বীৰাংগনাৰ কথা উল্লেখ কৰে। তাৰোপৰি ঢেকিয়াজুলিৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাষণ প্ৰসংগত বীৰ শ্বহীদসকলক শ্ৰদ্ধা জনোৱাৰ লগতে উপস্থিত থকা শ্বহীদ পৰিয়ালৰ লোকসকলক সম্বৰ্ধনা জনায়। শ্বহীদৰ স্মৃতিত ঢেকিয়াজুলিত এনে উদ্যান বনোৱাৰ বাবে প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগ্ৰহ দৰ্শোৱাৰ কথা ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে। সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখৰ ঘটনাৰ বিষয়ে আৰু গৱেষণাৰ থল আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, NDS নিউজ। ঢেকিয়াজুলিৰ এই শ্বহীদৰ ত্যাগ আৰু ঢেকিয়াজুলিৰ ৰাইজৰ আত্মবলিদানৰ বিৰল গাথা আমি যি ধৰণে ৰাইজৰ সন্মুখলৈ লৈ যাব লাগিছিল তাক লৈ যোৱাত আজিও আমি বিফল হৈছোঁ। মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ নেতৃত্বত ঢেকিয়াজুলিৰ শ্বহীদ পৰিয়াললৈ আৰ্থিক সাহায্য, 11 গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি আৰু তেওঁলোকৰ নামত পথ একোটা অৰ্পণৰ যি ব্যৱস্থা, সি এনেবোৰ গাথাক আমি আলোকৰ পোহেৰেৰে বন্তি জ্বলোৱাৰ পথত একোটা সফল কীৰ্তিস্তম্ভ বুলি আমি ক'ব লাগিব। মই অশোক সিংহাল ডাঙৰীয়াক অনুৰোধ কৰিম যে ঢেকিয়াজুলিৰ এই জীৱন গাথাক, ঢেকিয়াজুলিৰ এই গৌৰৱ গাথাক, ঢেকিয়াজুলিৰ এই ত্যাগ গাথাক এখন সুন্দৰ ডকুমেণ্টেৰীৰে আমাৰ জনতাৰ সন্মুখলৈ লৈ যোৱাৰ বাবে তেখেতে নিশ্চয় প্ৰচেষ্টা কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিভাগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে। মই বিমল বৰা ডাঙৰীয়াকো এই ক্ষেত্ৰত আগভাগ ল'বলৈ আহ্বান জনাম। ঢেকিয়াজুলিৰ যি 20 ছেপ্টেম্বৰৰ গৌৰৱ গাথা, সেই গাথাৰ বহু দিশ এতিয়াও পোহৰলৈ অহা নাই। মই বিশ্বাস কৰোঁ যে ব্ৰিটিছৰ আৰ্কাইভত আৰু মই ভাবোঁ যে এই সম্পৰ্কটো আমাৰ নৱপ্ৰজন্মই গৱেষণাৰ উদ্যোগ ল'বলৈ আগবাঢ়ি অহাটো নিতান্তই প্ৰয়োজনীয়। ঢেকিয়াজুলিলৈ অহাৰ আগলৈকে মই নিজেও নাজানিছিলোঁ যে ইয়াত মৃত্যুৰ সংখ্যা 24 জনলৈ হ'ব পাৰে। ঢেকিয়াজুলি মহাবিদ্যালয়ে এটা ৰিচাৰ্চ প্ৰজেক্ট হাতত ল'ব লাগে যে ঢেকিয়াজুলিৰ 20 ছেপ্টেম্বৰৰ ঘটনা আৰু এই ঘটনাৰ আৰম্ভণি আৰু পৰৱৰ্তী এই তিনিওটা ইতিহাসক আমি এটা ৰিচাৰ্চ প্ৰজেক্ট হিচাপে আমি অধ্যয়ন কৰিম আৰু এই ক্ষেত্ৰত লণ্ডন, দিল্লী য'তেই যিমান মেটেৰিয়েল আছে তাক আমি উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা হাতত ল'ম। মই ঢেকিয়াজুলি মহাবিদ্যালয়ক এই বিষয়ে কাম কৰাৰ বাবে আহ্বান জনাম, কাৰণ মই ভাবোঁ যে ঢেকিয়াজুলি যি ধৰণে সেইদিনাখন একে সময়তে একেদিনাই ইমান লোকৰ মৃত্যু হৈছিল, ভাৰতৰ আন কোনো আন্দোলনতে, জালিয়ানাবাগৰ ঘটনাক যদি আমি বাদ দিওঁ, 42ৰ কোনো আন্দোলনতে একেলগে ইমান লোকে বলিদান দিব পৰা নাছিল বা বলিদান হোৱা নাছিল।
মই ভাবোঁ যে আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত 20 ছেপ্টেম্বৰৰ দিনটোত ঢেকীয়াজুলিৰ ৰাইজে কৰা আত্মত্যাগ আমাৰ স্বাধীনতা সংগ্ৰামৰ এক বিৰল গাথা। মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত ঢেকীয়াজুলিত 11 গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি, সন্মিলন কক্ষ আৰু সুন্দৰ ব্যৱস্থাৰে 11 কোটি টকাৰে এক শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে। এই শ্বহীদ স্মাৰক শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। ঢেকীয়াজুলিবাসী ৰাইজক অভিনন্দন জনাইছোঁ আৰু বীৰ শ্বহীদসকলৰ প্ৰতি পুনৰ এবাৰ মই শ্ৰদ্ধা জনাইছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়ত লিখি থৈ গৈছিলে যে যদিও ব্ৰিটিছে 11 লগত 2জন 13জন শ্বহীদৰ মৃত্যু হোৱা বুলি কৈছিলে, কিন্তু কংগ্ৰেছৰ হিচাপত সেই সময়ত 24জন। মই ভাবোঁ যে ঢেকীয়াজুলিৰ ঘটনাক লৈ আৰু অধিক গৱেষণা কৰাৰ স্থল আছে। মই আজি সভাতে আহ্বান জনাইছোঁ ঢেকীয়াজুলি মহাবিদ্যালয় যে ঢেকীয়াজুলিৰ ঘটনাৰ বহু তথ্য এতিয়াও হয়তো বিভিন্ন আৰ্কাইভত লুকাই আছে। এই তথ্যসমূহ উদ্ধাৰ কৰিবলৈ আমি এক প্ৰচেষ্টা চলোৱা উচিত।